এভৰিৱান, মই আছো কলিয়াবৰত মোৰ মাৰ ঘৰত। মই এতিয়া দেখাইছো আমাৰ ঘৰৰ গোটেই ৰুমবোৰ। ঘৰখননো কেনেকুৱা চাওকচোন। মই এতিয়া দেখালো আমাৰ দোকান ঘৰ, তাৰ পাছতে এতিয়া আহিলো দোকানৰ ৰুমটো ভাড়া দিছে, এখন দোকান ঘৰ। আৰু এতিয়া এয়া হৈছে আমাৰ বায়ে এজেহাৰ লিখা ৰুমটো, অফিচ ৰুমটো। আৰু এতিয়া যাম আমাৰ ড্ৰয়িং ৰুমটোলে। ড্ৰয়িং ৰুমটোত মই এনেকে চফাযোৰ আৰু চৌকেছটো আৰু ডিভানখন এনেদৰে মই থৈছো সজাই পেলাই মাৰ ঘৰত। আৰু অলপমান ড্ৰয়িং ৰুমটো মই দেখাই দিছো, চাওক মই এনেদৰে সজাই থৈছো। মই এনেদৰে সজাই ভাল পাওঁ। এইখন দেউতাক খোৱা ডিভানখন, আৰু এয়া মা ভাগৰ চফা, আৰু এয়া চৌকেছটো। আৰু মই এনেদৰে কিবা কিবি সজাই থৈছো। আৰু এখন চেণ্টাৰ টেবুল, আৰু এয়া মোৰ বিয়াৰ ফটোখিনি, আৰু সেয়া বাৰ বিয়াৰ ফটোখিনি। আৰু মই এনেদৰে ষ্টিকাৰ লগাই থৈছো। মই বহুত ভাল পাওঁ এনেকৈ সজাই কৰি ৰাখি পেলাই। অলপ জুম কৰি দিছো বাৰ বিয়াৰ ফটো, আৰু মোৰ বিয়াৰ ফটো অলপমান জুম কৰি দিছো। আৰু এয়া ওপৰত ফেন ফলছ অলপমান দেখাই দিছো। আৰু ভগা চিগা ঘৰখন আমাৰ এনেকুৱাই। মই এইখন ঘৰতে থাকি বহুত ভাল পাওঁ, আৰু সুখবোৰ বিচাৰি পাওঁ, মাহঁতৰ দেউতাহঁতৰ স্মৃতিবোৰ বিচাৰি পাওঁ। আৰু ৰাস্তা কাণতেই যিহেতু ঘৰ, অলপমান গাড়ীৰ শব্দ আহি থাকে। আৰু এয়া আপোনালোকক ভালদৰে মই দেখাই দিছোঁ। এতিয়া কেনেকুৱা লাগিছে আপোনালোকে ক'ব, মই সজাই থোৱা ভাল হৈছেনে নাই। এতিয়া মই চফা ৰুমটোৰ পৰা আহিলোঁ। আমাৰ প্ৰথম ৰুমটো এজেহাৰ লিখা ৰুম, তাৰপৰা চফা ৰুম, তাৰপৰা 3 নম্বৰটো হৈছে আমাৰ গোসাঁই ঘৰ। এতিয়া মই 3 নম্বৰ ৰুমটোত আছোঁ। এয়া আমাৰ গোসাঁই ঘৰৰ কঠ, তাৰপৰা ইয়াতে আমাৰ চাউল থওঁ লক্ষীখিনি। আৰু এয়া ঝাৰু হৈছে, ইউজ কৰা নাই, সৰহকৈ কিনি আনি তেনেকৈ থৈ দিয়া আছে। আৰু এয়া আমাৰ গোসাঁই থপনা ভাত ওপৰতে আছে, অলপমান জুম কৰি দেখাইছোঁ। আৰু গোসাঁই ঘৰতে যিখিনি ইউজ নকৰা বস্তু, যেনে চাউল, বজাৰ হাত, আৰু এইফালে ঝাৰুখিনি ইউজ কৰা নাই, সেয়া কিনি আনি থোৱা হৈছে। আৰু ঝাৰু যিটো লক্ষীয়ে থ'ব পাৰি। আৰু এয়া দেউতাৰ ফটো, মাৰ ফটো, এয়া ভিনদেউৰ ভায়েকৰ ফটো, আৰু ইয়াতে ইনভাৰ্টাৰটো থৈছোঁ। আৰু এয়া দুটা নেগেৰাৰ নিচিনা মুহা, ভাল লাগে গোল গোল। আৰু গোসাঁই ঘৰৰ পৰা এতিয়া যাম মোৰ বেডৰুমলৈ। মোৰ বেডৰুমত মানে বহুতখিনি চিজিল কৰিবলগীয়া থাকেই, আৰু মই মাজে মাজেহে আহোঁ। মই যিহেতু যোৰহাটত বিয়া হৈছোঁ, এইখন মোৰ বিচনা। আৰু এয়া ওপৰ ফালে অলপমান মই এনেই হেংগিং কৰি থৈছোঁ বাটাৰফ্লাই। আৰু এয়া মোৰ যিখন ষ্টাডি টেবুল আছিলে, পঢ়া টেবুল, আৰু এইটো মোৰ গডৰেজটো কাপোৰ থোৱা। আৰু এডাল আলনা, মই ভালকৈ কাপোৰ উলিওৱাই নাই, আজি মই অহা মাত্ৰ এসপ্তাহমান হৈছে। আৰু এয়া মোৰ ভিআপিটো, আৰু সেয়া কাপোৰৰ বেগ, আৰু মোৰ ফাইল, আৰু সেয়া ট্ৰাংক, বাৰ ট্ৰাংক, মাৰ ট্ৰাংক, আৰু মোৰ ট্ৰাংকটো যোৰহাটতে আছে, সেইখন মোৰ বিচনা। আৰু এতিয়া মোৰ ওলাই পেলাই গোসাঁই ঘৰৰ পৰা ওলাই ডাইনিং ৰুমত সোমালোঁ। এইখন ডাইনিঙলৈ যোৱা দৰ্জাখন দুটা পেংগুইন আছে, মোৰ ভাল লাগে। মই ছোৱালীকালতে চইচ কৰি এইখন দৰ্জা লগাইছোঁ। আৰু এইখন আমাৰ ফাৰ্ষ্টতে চাৰিটা ফেমিলি আছিলোঁ, যেনে মা দেউতা বা মই। মা দেউতা ঢুকোৱাৰ পাছত বা মই ভিনদেউ, 3খন চকী। এতিয়া আৰু এখন চকী হ'ল, যিহেতু মোৰ হাজবেণ্ড, আৰু 4জন আমি সদস্য। আৰু এয়া আমি ইয়াতে হাত চাত ধুই পেলাই ভাত পানী খাওঁ, চব কৰি দিছোঁ। আৰু এয়া ডাইনিঙতে বাৰ হেলমেটটো আছে, আৰু এয়া মিক্সিটো থওঁ, ইয়াৰ পৰাই নি পেলাই আমি কিটচেনত ইউজ কৰোঁ। আৰু এয়া নতুনকৈ ফলছ লগালে বায়ে, মই যোৰহাটত থাকোঁতে। আৰু এতিয়া যাম বাৰ বেডৰুমলৈ। এইটো টিভিটো আমাক দেউতা-মায়ে কিনি দিছিলে টিভিটো। আৰু এইখন মাৰ দিছে। আৰু এয়া বাৰ গডৰেজ, বাৰ আলনা, বাৰ বিচনা। এয়া বায়ে পৰা নিউজ চাই থাকে, মোবাইল চাই আছে, পৰা নিউজ চিউজ শুনি আছে, আৰু ঠাণ্ডা বিচনাতে বহি আছে। এইখন মাৰ দিছে, এইটো বাৰ গডৰেজ, আৰু টিভিটো। এতিয়া বাৰ ৰুমৰ পৰা ওলাই গৈ পেলাই ডাইনিং ৰুমেদি আকৌ কিটচেনলৈ আহিলোঁ। এইটো আমাৰ কিটচেন। দেউতা মায়ে দুজনী ছোৱালীৰ কাৰণে বহুতখিনি কৰি থৈ গৈছে ইয়াত, আৰু আমাক একো সুখ নালাগে, বহুতখিনি সুখ পালোঁৱেই সৰুৰ পৰাই। মানে সুখো আছে, দুখো আছে। দেউতা মা অবিহনে যিটো দুখ, সেইটো কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু দেউতা মায়ে যিখিনি সুখ দি থৈ গৈছে, সেইখিনি বহুত। এইটো আমাক ফ্ৰিজ লৈ দিছিলে মা দেউতাই, এইটো মাহঁতৰ দিনৰে ফ্ৰিজ। আৰু এয়া কিটচেনৰ টাইলছ চাইলছ লগাই মেলি কমপ্লিট কৰি আজৰি কৰি দুজনী ছোৱালীক এৰি থৈ গুচি গ'ল এই পৃথিৱীৰ পৰা। তোমালোক য'তেই আছা ভালদৰে থাকা, দেউতা মা। আৰু এইটো আমাৰ কিটচেনটো, এয়া অলপ ভালদৰে মই দেখাই দিছোঁ।
আৰু ফ্ৰিজত আছে অকণমান দেখাই দিওঁ আৰু সেয়া ৰাতিপুৱা বায়ে মাছ ধৰি আছে আৰু জলকীয়া গাখীৰ আজি ভিনদৈ লৈ আহিছিলে আমুল তাজা তাৰপিছতে নেমু কুটকুৰা জলকীয়া জাম চচ এনেদৰে আছে ফ্ৰিজত মানুহ যিহেতু নাথাকোৱে কলিয়াবৰত মাজে মাজে আহোঁ মাজে মাজে থাকোঁ এতিয়া বাও আহিছে নগাঁৱৰ পৰা ময়ো আহিছোঁ যোৰহাটৰ পৰা এতিয়া আছোঁ এতিয়া পাছফালে ইয়াতে পিছফালে পিছফালে টিঙৰ চালি এখন দিয়া আছে ইয়াতে খৰি চৰি থকা হয় থোৱা হয় আৰু এইখিনি এটা চৌকা আছে আমি গাহৰি চাহৰি খাবলৈ মন গ'লে ইয়াতে গাহৰি বনাই খাওঁ আৰু ঠাণ্ডা দিন জুই পাওঁ আৰু এইফালে বাথৰুমটো অলপমান দেখাই দিছোঁ এয়া এতিয়া ঠাণ্ডাত চাউলৰ পানীয়ে গাটো ধুব নোৱাৰি গৰম পানী কৰিয়ে গা ধোওঁ আৰু অলপমান দেখাই দিলোঁ আমাৰ ঘৰখন ভঙা চিঙা ঘৰখন যাতে এইটো আমাৰ ইংলিছ কুমুদ